আলাইকুম সকলোকে। আৰু ইফতাৰী এতিয়া যোগাৰ কৰি আছোঁ। তাতে আকৌ আমাৰ মিস্ত্ৰীকেইটা কাম কৰি আছে। আজি ভাবিছোঁ সিহঁতকে ইফতাৰটো কৰিয়ে প্ৰথম, আৰু সেই গতিকে যা যোগাৰ কৰি আছোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ হাঁহৰ মাংস বনাই আছোঁ। এয়া হাঁহৰ মাংস আৰু দুপিচ এপিচকৈ আলু দিছোঁ, আৰু ইয়াতে ভোল হৈ গ'ল। আৰু এইফালে দালি, এইফালে উহা চাউল। মিস্ত্ৰীহঁতে মানে উহা চাউলেৰে ভাত খায়। আমি অকণমান উহা চাউলৰ ভাত বাৰু টান পাওঁ, হ'লেও আমাৰ ৰাতিটো উহা চলে, আৰু যিহেতু বাচ্ছাই ৰাতি ভাত নাখায়তো, সেই গতিকে ৰাতিটো উহা চলে, দিনত কিন্তু নচলে আমাৰ। আৰু এয়া দেখিছেনে, এইফালে মস্ত এইটো তৰমুজোৱা, আৰু এইফালে আছে অমিতা, আৰু ফল মূল কাটাই নাই বাৰু, এই আগে ৰন্ধা বঢ়াখিনি কৰি ল'ম। সেই গতিকে আৰু আমাৰ সৰু টিকলিটো মানে হেৰি নাখায়, হাঁহৰ মাংস নাখায়, সেইকাৰণে সেইখিনি আকৌ তাইৰ কাৰণে লোকেল মুৰ্গী আলু দি বনাই থ'লোঁ। এই আৰু এতিয়া মানে টাইমটো পূৰা সোনকালে যাব, আৰু ইফতাৰ টাইম হৈ আছেতো।